কেইদিনমান আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নতুন দিল্লীত সাক্ষাৎ কৰিছিলোঁ আৰু এই সাক্ষাতৰ যিটো মূল লক্ষ্য সেই মূল লক্ষ্যটো আছিল যে আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী যাতে সুন্দৰভাৱে বছৰজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ এই প্ৰচেষ্টাক শলাগিছে আৰু তেখেতেও কেইটামান পৰামৰ্শ দিছে যে কেনেকৈ এই গোটেই বছৰটোক আমি ভূপেন হাজৰিকাৰ কীৰ্তি ভূপেন হাজৰিকাৰ অৱদান ইয়াক ৰাষ্ট্ৰ মঞ্চলৈ লৈ যাব পাৰোঁ আৰু তেখেতে নিজে 8 ছেপ্টেম্বৰত এই আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰাৰ বাবে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। খুব কম দিনৰ ভিতৰতে আমি ৰাজ্য চৰকাৰে উদযাপন সমিতি ঘোষণা কৰিম আৰু ইতিমধ্যে উদযাপন সমিতিত যোগদান কৰিবলৈ মই উত্তৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলকো আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে আমি যথেষ্ট গৰিমা আৰু গাম্ভীৰ্যতাৰে সৈতে বছৰজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিম। কেইদিনমান আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নতুন দিল্লীত সাক্ষাৎ কৰিছিলোঁ আৰু এই সাক্ষাতৰ যিটো মূল লক্ষ্য সেই মূল লক্ষ্যটো আছিল যে আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী যাতে সুন্দৰভাৱে বছৰজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ এই প্ৰচেষ্টাক শলাগিছে আৰু তেখেতেও কেইটামান পৰামৰ্শ দিছে যে কেনেকৈ এই গোটেই বছৰটোক আমি ভূপেন হাজৰিকাৰ কীৰ্তি ভূপেন হাজৰিকাৰ অৱদান ইয়াক ৰাষ্ট্ৰ মঞ্চলৈ লৈ যাব পাৰোঁ আৰু তেখেতে নিজে 8 ছেপ্টেম্বৰত এই আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰাৰ বাবে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। খুব কম দিনৰ ভিতৰতে আমি ৰাজ্য চৰকাৰে উদযাপন সমিতি ঘোষণা কৰিম আৰু ইতিমধ্যে উদযাপন সমিতিত যোগদান কৰিবলৈ মই উত্তৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলকো আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে আমি যথেষ্ট গৰিমা আৰু গাম্ভীৰ্যতাৰে সৈতে বছৰজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।